পোষ্ট অফিসত মাত্ৰ 50 টকাকৈ জমা কৰিলে পাব 8 লাখ টকা। ঘৰত কন্যা সন্তান থাকিলে ভাল খবৰ। যিসকল লোকৰ ঘৰত কন্যা সন্তান আছে তেওঁলোকে পোষ্ট অফিসত মাত্ৰ 50 টকাকৈ জমা কৰিলে মেচুৰিটিৰ সময়ত লাভ কৰিব 8 লাখ টকা। পোষ্ট অফিসৰ আন এক অভিলাষী আঁচনি। কি আঁচনি লৈ আহিছে পোষ্ট অফিসে, কেনেকৈ আপুনি এই টকা লাভ কৰিব পাৰে, সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। ডাকঘৰৰ সুন্দৰ আঁচনি। প্ৰতিদিনে মাত্ৰ 50 টকাকৈ জমা কৰিলে মেচুৰিটিৰ সময়ত আপুনি লাভ কৰিব 8 লাখ টকা। ডাকঘৰৰ কি এই অভিলাষী আঁচনি, চাওঁ আহক। সাধাৰণ মানুহৰ আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বিভিন্ন সঞ্চয় আঁচনি আৰম্ভ কৰি আহিছে। দেশৰ কন্যা সন্তানসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰম্ভ কৰা হৈছে ডাকঘৰৰ সুকন্যা সমৃদ্ধি যোজনা। এই আঁচনিত অলপ অলপকৈ ধন জমা কৰি অভিভাৱকে ছোৱালীৰ শিক্ষা আৰু বিবাহৰ দৰে ডাঙৰ খৰচৰ বাবে এক বৃহৎ পুঁজি গঢ়ি তুলিব পাৰে। চৰকাৰে প্ৰদান কৰা উচ্চ সুতৰ হাৰ আৰু কৰ ৰেহাইৰ সুবিধাৰ বাবে ই দেশৰ এক অন্যতম জনপ্ৰিয় ক্ষুদ্ৰ সঞ্চয় আঁচনি। এই আঁচনিত 10 বছৰ বা তাতকৈ কম বয়সীয়া কন্যা সন্তানৰ নামত বেংক একাউণ্ট খুলিব পাৰি। প্ৰতিটো বিত্তীয় বৰ্ষত ন্যূনতম 250 টকা আৰু সৰ্বাধিক 1.5 লাখ টকালৈকে এই আঁচনিত বিনিয়োগ কৰিব পাৰি। বৰ্তমান এই আঁচনিত চৰকাৰে বছৰি 8.2% সুদ প্ৰদান কৰি আছে। প্ৰতিদিনে মাত্ৰ 50 টকা জমা কৰিলেই লাখ লাখ টকাৰ পুঁজি গঢ়ি তুলিব পাৰিব আপুনি। যদি আপুনি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যতৰ বাবে অলপ অলপকৈ সঞ্চয় কৰি এক বৃহৎ পুঁজি গঢ়ি তুলিব বিচাৰে, তেন্তে সুকন্যা সমৃদ্ধি যোজনা এক উত্তম বিকল্প হ'ব পাৰে। যদি আপুনি প্ৰতিদিনে 50 টকাকৈ সঞ্চয় কৰে, তেন্তে মাহেকত প্ৰায় 1500 টকা জমা হ'ব আৰু বছৰি জমা হ'ব 18000 টকা। এইদৰে 15 বছৰ ধৰি বিনিয়োগ কৰিলে আপোনাৰ মুঠ জমাৰ পৰিমাণ হ'ব 2,70,000 টকা। মেচুৰিটিত কিমান টকা লাভ কৰিব, চাওঁ আহক। যদি আপোনাৰ কন্যা সন্তানৰ বৰ্তমান বয়স 10 বছৰ হয় আৰু আপুনি নিয়মীয়াকৈ প্ৰতিমাহে 1500 টকাকৈ জমা কৰে, অৰ্থাৎ প্ৰতিদিনে 50 টকাকৈ, তেন্তে বৰ্তমানৰ 8.2% সুতৰ হাৰ অনুসৰি আঁচনিৰ ম্যাদৰ শেষত আপোনাৰ মুঠ বিনিয়োগ হ'ব 2,70,000 টকা আৰু আনুমানিক সুতৰ পৰিমাণ হ'ব 5,61,309 টকা। ফলত মেচুৰিটিৰ সময়ত আপুনি মুঠ 8,31,309 টকা লাভ কৰিব। অৱশ্য মনত ৰাখিব লাগিব যে এই হিচাপ বৰ্তমানৰ সুতৰ হাৰৰ ভিত্তিত কৰা হৈছে। ভৱিষ্যতে চৰকাৰে সুতৰ হাৰত পৰিৱৰ্তন আনিলে মেচুৰিটিত লাভ কৰা টকাৰ পৰিমাণো সলনি হ'ব পাৰে। এইটো শূন্য বিপদৰ সঞ্চয় আঁচনি। এই আঁচনিৰ অন্যতম ডাঙৰ সুবিধা হ'ল ইয়াত যেনেকৈ ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰি, তেনেকৈ আপোনাৰ বিনিয়োগো সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে। ডাকঘৰৰ আন বহু সঞ্চয় আঁচনিৰ তুলনাত সুকন্যা সমৃদ্ধি যোজনাত অধিক সুদ লাভ কৰা যায়। লগতে এই আঁচনিত বিনিয়োগ কৰা ধনৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে বহন কৰে। সেইবাবে এইটো কাৰ্যত শূন্য বিপদৰ অৰ্থাৎ জিৰো ৰিস্ক এক সঞ্চয় আঁচনি। এতিয়া চাওঁ আহক, নিৰ্ধাৰিত সময়ৰ আগতে এই একাউণ্ট বন্ধ কৰিব পাৰিনে নাই। সাধাৰণ পৰিস্থিতিত সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট নিৰ্ধাৰিত সময়ৰ আগতে বন্ধ কৰিব নোৱাৰি। অৱশ্য কিছুমান বিশেষ পৰিস্থিতিত এই সুবিধা প্ৰদান কৰা হয়। যদি একাউণ্টধাৰীগৰাকী অৰ্থাৎ কন্যা সন্তানৰ মৃত্যু হয়, তেন্তে মৃত্যুৰ প্ৰমাণপত্ৰ আৰু ফৰ্ম 2 দাখিল কৰাৰ পিছতে একাউণ্টটো তৎক্ষণাত বন্ধ কৰা হয়। সেই ক্ষেত্ৰত একাউণ্টত জমা থকা সমগ্ৰ ধন আৰু মৃত্যুৰ তাৰিখলৈকে প্ৰাপ্য সুদ অভিভাৱকক প্ৰদান কৰা হয়। অৱশ্য মৃত্যুৰ তাৰিখৰ পৰা একাউণ্ট বন্ধ হোৱাৰ দিনলৈকে এই সময়ছোৱাৰ বাবে ডাকঘৰৰ ছেভিংছ একাউণ্টৰ সম পৰিমাণৰ সুদ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও একাউণ্ট খোলাৰ অন্ততঃ 5 বছৰৰ পিছত কিছুমান নিৰ্দিষ্ট বিশেষ পৰিস্থিতিত সময়ৰ আগতেই একাউণ্ট বন্ধ কৰাৰ সুবিধা প্ৰদান কৰা হয়। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, পোষ্ট অফিচৰ সুকন্যা সমৃদ্ধি যোজনাত যদি আপুনি প্ৰতিদিনে মাত্ৰ 50 টকা অৰ্থাৎ প্ৰতি মাহেকত মাত্ৰ 1500 টকা জমা কৰিও 8 লাখ টকা আপুনি গোটাব পাৰে বা জমা কৰিব পাৰে। মেচুৰিটিৰ সময়ত এই বৃহৎ পৰিমাণৰ টকা আপুনি পাব পাৰে। গতিকে যদি আপুনি ইণ্টাৰেষ্টেড, তেন্তে আজিয়েই পোষ্ট অফিচত যোগাযোগ কৰক।